বিহুৰ মাজত কোনেও নাপাতে ন, বিহুৰ পিছতহে পাতিব। প্ৰশ্নকাকত লিক হোৱাৰ কাৰণে আমাৰ একাদশ শ্ৰেণীৰ পৰীক্ষা যিটো বৰ্তমান বোৰ্ডৰ জৰিয়তে পতা হয়, আগতে এইটো বিদ্যালয়তে হৈছিল আৰু বোৰ্ডৰ দ্বাৰা এতিয়া পাতাৰ পদক্ষেপ লোৱা হৈছে, কাৰণ আমি NEP ইমপ্লিমেণ্ট কৰিছোঁ আৰু NEP ইমপ্লিমেণ্টেশ্যনৰ অংশ হিচাপেই যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীটো বোৰ্ডৰ পৰীক্ষা হ'ব আৰু চূড়ান্ত পৰীক্ষা যেটো ক্লাস 12ৰ পৰীক্ষা সেইটো বোৰ্ডৰ দ্বাৰা পৰিচালিত হ'ব। কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু সিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এটো বিদ্যালয়খনেই পৰিচালনা কৰি আহাৰ পৰম্পৰা আছে, গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি বিদ্যালয় যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয়। এতিয়া মূল কথাটো হ'ল যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় কৰ্তৃপক্ষ যেটো এক্সামিনেশ্যন চেণ্টাৰ তেওঁলোকক বিশ্বাসত লম নে নলম নে নোলোৱাকৈ আমি পুলিচৰো ক্লাছ 10 12ত যেনেকৈ আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পৰীক্ষা অনুষ্ঠিত কৰোঁ, তেনেকৈ আমি একাদশ শ্ৰেণীৰ পৰীক্ষাটোতো আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পাতিম নেকি? বোৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষা আকৌ অনুষ্ঠিত কৰিব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত যাতে পঞ্চায়ত নিৰ্বাচনৰ লগত কোনো কনফ্লিক্ট নহয়, তাৰ পাছতে আমাৰ একাদশ শ্ৰেণীৰ ক্লাছ 11ৰ পৰীক্ষাৰ শিডিউল ঘোষণা হ'ব। ধন্যবাদ। বিহুৰ মাজত কোনেও নাপাতে ন, বিহুৰ পিছতহে পাতিব। বিহুৰ পিছত দেখোন অসমত বিধানসভাই হয়। খেতিক লৈ ব্যস্ত হ'ব বুলি কৈ তাৰমানে পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে? বিৰোধীয়ে মন্তব্য কৰিছে, মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে বুলি, তেতিয়া নাপাতো। এনে পাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। মই এইবিলাক কমেণ্ট নিদিওঁ। মোৰ 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা